অতি সোনকালে আমাক ৰাস্তাটোৰ অতি প্ৰয়োজন কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি কি কৰিব আৰু বিশেষকৈ হাজিৰা কৰি খোৱা মানুহখিনিয়ে কি কৰিব ধৰি লওক ৰিক্সা চলোৱা অটো এখন চলাই মানুহখিনিয়ে পেট প্ৰৱৰ্তন কৰি আছে আজি সেই মানুহখিনিয়ে কি কৰিব আজি আমি পেটৰ মুখত মৰিব লাগিব ন গতিকে আমাৰ ৰাইজ একতা হ'ব লাগে বা ৰাস্তাটো আমাক অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰি দিব লাগে আজিৰ এই অৱস্থাটো চাওক মানুহ মৃত্যুৰ মুখত পৰা বুলি ক'লেও ভুল নহ'ব কাৰণ এই বস্তু দুদিনে পৰি আছে সেইটো দেখি আছে মানুহখিনিয়ে কিন্তু খুব ভাল কৰি একো এটা যত্ন লোৱা নাই আৰু এই ৰাস্তাটো আজি একজাক সাধাৰণ এজাক বৰষুণত যদি এই ৰাস্তাটো এনেকুৱা হৈ গৈছে তেতিয়া এতিয়া দুদিন পিছে বৰষুণ আহি থাকিব বা বানপানীৰ সমস্যাও ইয়াত হয় বানপানীৰ সমস্যা অহাৰ পিছত কি অৱস্থা হ'ব এইটোতো ভাবিয়ে ভয় লগা কথা এই সমস্যাটো মানে অকল মানে এবছৰ দুবছৰ নহয় বহু বছৰ ধৰি আমি দেখি আহিছোঁ এই গোটেই এই ৰাস্তাটোৱে একচুৱেলি চাব লগা কাৰণ বহুত বেছি প্ৰব্লেম হৈ আছে এই ৰাস্তাখিনিত ইয়াত মন্ত্ৰী মহোদয়ে চাই গৈছে কি ক'ব মন্ত্ৰী মহোদয়ক কি জনাব এতিয়া এই মুহূৰ্তত মন্ত্ৰী মহোদয়ক আমি এটাই প্ৰাৰ্থনা জনাইছোঁ যে আমাক অতি সোনকালে ৰাস্তাটো অহা যোৱা ব্যৱস্থাটো কৰি দিব লাগে আৰু তেখেত আহি এবাৰ এই বস্তুটো চাব লাগে আমাৰ ইয়াতে কাৰণ আমাৰ ইয়াৰে মানুহখিনি কি প্ৰব্লেমত ভুগি আছে আজিলৈকে কোনো মানুহে সুবিধা পোৱা নাই তো এইখিনি চাব লগা যিহেতু বিজেপি চৰকাৰে অকল উন্নয়নৰ কথা কৈছে এই ক্ষেত্ৰত কি ক'ব আপুনি বিজেপি চৰকাৰে উন্নয়নৰ কথা কৈ আছে হয় এয়াই দেখোন প্ৰমাণ আমাৰ ৰাস্তাটোৱে হোৱা নাই মেইন কথা ৰাস্তাটোৱে যেতিয়া নাই বাকী মানুহ স্থানীয় ৱাৰ্ডগৰাকীয়ে লগত বৰ্তমান এতিয়ালৈকে একো তেখেতে কোৱা নাই কিন্তু ইয়ালৈকে বৰ্তমান অহা নাই তেখেতৰ হাজবেণ্ড আহিছে হয় হাজবেণ্ডৰ দায়িত্ব নেকি তেখেতৰ দায়িত্ব নহয় বাৰু তেখেতৰ আহিছে কিন্তু তেখেতে কি বা পাৰ্চনেলি প্ৰব্লেম এটা হৈছে কাৰণে অহা নাই বুলি কৈছে অতি সোনকালে আমাক ৰাস্তাটোৰ অতি প্ৰয়োজন কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি কি কৰিব আৰু বিশেষকৈ হাজিৰা কৰি খোৱা মানুহখিনিয়ে কি কৰিব ধৰি লওক ৰিক্সা চলোৱা অটো এখন চলাই মানুহখিনিয়ে পেট প্ৰৱৰ্তন কৰি আছে আজি সেই মানুহখিনিয়ে কি কৰিব আজি আমি পেটৰ মুখত মৰিব লাগিব ন গতিকে আমাৰ ৰাইজ একতা হ'ব লাগে বা ৰাস্তাটো আমাক অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰি দিব লাগে আজিৰ এই অৱস্থাটো চাওক মানুহ মৃত্যুৰ মুখত পৰা বুলি ক'লেও ভুল নহ'ব কাৰণ এই বস্তু দুদিনে পৰি আছে সেইটো দেখি আছে মানুহখিনিয়ে কিন্তু খুব ভাল কৰি একো এটা যত্ন লোৱা নাই আৰু এই ৰাস্তাটো আজি একজাক সাধাৰণ এজাক বৰষুণত যদি এই ৰাস্তাটো এনেকুৱা হৈ গৈছে তেতিয়া এতিয়া দুদিন পিছে বৰষুণ আহি থাকিব বা বানপানীৰ সমস্যাও ইয়াত হয় বানপানীৰ সমস্যা অহাৰ পিছত কি অৱস্থা হ'ব এইটোতো ভাবিয়ে ভয় লগা কথা এই সমস্যাটো মানে অকল মানে এবছৰ দুবছৰ নহয় বহু বছৰ ধৰি আমি দেখি আহিছোঁ এই গোটেই এই ৰাস্তাটোৱে একচুৱেলি চাব লগা কাৰণ বহুত বেছি প্ৰব্লেম হৈ আছে এই ৰাস্তাখিনিত ইয়াত মন্ত্ৰী মহোদয়ে চাই গৈছে কি ক'ব মন্ত্ৰী মহোদয়ক কি জনাব এতিয়া এই মুহূৰ্তত মন্ত্ৰী মহোদয়ক আমি এটাই প্ৰাৰ্থনা জনাইছোঁ যে আমাক অতি সোনকালে ৰাস্তাটো অহা যোৱা ব্যৱস্থাটো কৰি দিব লাগে আৰু তেখেত আহি এবাৰ এই বস্তুটো চাব লাগে আমাৰ ইয়াতে কাৰণ আমাৰ ইয়াৰে মানুহখিনি কি প্ৰব্লেমত ভুগি আছে আজিলৈকে কোনো মানুহে সুবিধা পোৱা নাই তো এইখিনি চাব লগা যিহেতু বিজেপি চৰকাৰে অকল উন্নয়নৰ কথা কৈছে এই ক্ষেত্ৰত কি ক'ব আপুনি বিজেপি চৰকাৰে উন্নয়নৰ কথা কৈ আছে হয় এয়াই দেখোন প্ৰমাণ আমাৰ ৰাস্তাটোৱে হোৱা নাই মেইন কথা ৰাস্তাটোৱে যেতিয়া নাই বাকী মানুহ স্থানীয় ৱাৰ্ডগৰাকীয়ে লগত বৰ্তমান এতিয়ালৈকে একো তেখেতে কোৱা নাই কিন্তু ইয়ালৈকে বৰ্তমান অহা নাই তেখেতৰ হাজবেণ্ড আহিছে হয় হাজবেণ্ডৰ দায়িত্ব নেকি তেখেতৰ দায়িত্ব নহয় বাৰু তেখেতৰ আহিছে কিন্তু তেখেতে কি বা পাৰ্চনেলি প্ৰব্লেম এটা হৈছে কাৰণে অহা নাই বুলি কৈছে Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.